বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মই মাথাই নাছিল, এসপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে। আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম। BTCটোৱেই মেইন। তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব? বিজনেছ খালি পাহাৰ নাই, মই পাহাৰ বনাম নাকি? বিজনেছ পাহাৰ নাই, আপোনাক পাহাৰ বিজনেছ বাকী ৰাইজে যদি কয় আমাৰ বিজনেছ সাব ডিভিজনৰ একটাও পাহাৰ নাই, পাহাৰ বনাই দে, বনাই দিম। কিন্তু পাহাৰৰ সেইটো এডমিনিষ্ট্ৰেশ্যন ল এণ্ড অৰ্ডাৰ কিবাটো মোৰ হাতত নাই। সেইটো ল এণ্ড অৰ্ডাৰৰ কথা, ইলেকশ্যন কমিশ্যনৰ কথা। সাব ডিভিজন হিচাপে আমাৰ BTCত যদি 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈ আছে, সাব ডিভিজনত হ'ব। 40টাৰ ভিতৰত 39 ডিপাৰ্টমেণ্ট আমাৰ হাতত আছে, সাব ডিভিজনত কাম হৈ আছে। ইয়াৰ বাকী ডিপাৰ্টমেণ্টৰ কি হৈছে হোৱা নাই, আমাৰ ট্ৰেন্সফাৰেবল ছাবজেক্ট নহয়। ইয়াৰ ওপৰত আপুনি কুৱেশ্যন কৰিলেও মই উপায় নাই, কি ক'ম। পাৰিলে আমি চব ডিপাৰ্টমেণ্ট আনিব লাগে, এইটোৱে চেষ্টা কৰিব লাগে। হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে, মই বিচৰা নাছিল, সিহঁতে এডভান্স আহি পেলাই আছে। বাকী নহয়, মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে, ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম, আমাক মাতক। তো মই মাথাই নাছিল, এসপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে। আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই। ইমান জবৰদস্ত, মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ। আগতে ৰেডি, কি কৰিব? মই উপায় নাই, মই কৈছোঁ মই ইমান ভাড়া দিব নোৱাৰে, 50% লওঁ বাছ। নাই বিজেপি BPF বুলি নহয়, NDA বুলি কোৱা নাই। NDA হিচাপে আমাৰ আলোচনাটো চলি আছে আৰু আমি BPF দল হিচাপে আমাৰ PMB মিটিং 9 তাৰিখত আছে, অহা 9 তাৰিখত। 9 তাৰিখত আমি যিখিনি আশা কৰি আছোঁ, 9 তাৰিখৰ ভিতৰত আমাৰতো নিশ্চয় ফাইনেল হ'ব। হয়তো বিজেপি দল হিচাপে নিজাববীয়াকৈ হয়তো ক'ত খেলিব নেখেলিব সেইবিলাক হয়তো নিজাববীয়াকৈ হয়তো ফাইনেল কৰিছে, সেইবিলাক কথা নিশ্চয় ওলাই আছে। কিন্তু আমাৰ BPF দলৰ পৰা আমি ক'ত খেলিম সেইটো আজিলৈকে আমাৰ ফাইনেল কৰিবলৈ বাকী আছে। তো আমাৰ ঘোষণা বা বিজেপিৰ ঘোষণা সেইটো নিজাববীয়া দলে কৰি আছে, কিন্তু NDA হিচাপে আমি এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই। কথা এইটোৱে UPFৰ লগত নহয়, এনেকুৱা NDA বুলি ক'লে এনেকুৱা NDA নেতৃত্ব দিয়ে BJPয়ে, লিডাৰশ্বিপটো। UPF নেতৃত্ব দিয়ে কংগ্ৰেছে। তো UPF পাৰ্টনাৰ হিচাপে যিমান দল আছে চবেই আলোচনা কৰিব UPA হিচাপে বা কংগ্ৰেছ দলৰ নেতৃত্বত। ইয়াৰ পিছত চিটটো বিতৰণ হ'ব। এতিয়া BPF হিচাপে আমিতো 15টা কথাটো কৈ আছোঁ যে 15টা সমষ্টিত আমি 15টা MLA আমি পঠিয়াই দিম, কথা স্পষ্ট। আৰু এতিয়া আমি NDA হিচাপে যেতিয়া আলোচনা কৰিব, 126টাত NDA কেণ্ডিডেট থাকিব। BPF কোনটো সমষ্টিত থাকিব, BJP কোনটো সমষ্টিত থাকিব সেইটো পিছত। কিন্তু নিজাববীয়া দল হিচাপে আজি AJP, অসম গণ পৰিষদ নিজাববীয়া হয়তো আজিলৈকে ঘোষণা কৰিব পৰা নাই যে আমি ইমান চিট খেলিম, ইমান চিট। BJPয়ে হয়তো নিজাববীয়া 126টাৰ ভিতৰত কিমানটা চিটত খেলিব হয়তো নিজাববীয়া হয়তো ঠিক কৰি আছে। এইটো আমি NDA হিচাপে আমি ঘোষণা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এইবিলাক বিশ্বাস কৰিব নালাগে। মোৰ কথা UPFL NDAৰ পাৰ্টনাৰ নহয়, এনেকুৱা নহয়। NDA পাৰ্টনাৰটো হ'ল UPFL, AJPও BPFও পাৰ্টনাৰ হৈ গ'ল। এতিয়া আপুনি UPFLে UPA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় ইহঁতৰ কথা। আমি BPF হিচাপে আলোচনা কৰি পেলাই কিমান চিট আদায় কৰিব পাৰে এইটো আমাৰ কথা। এইটো UPFL বা BPF বুজাবুজি হ'ব লাগে, এইবিলাক কথা নাই। NDA
প্ৰাৰ্থী আপোনালোকে কেতিয়া ঘোষণা কৰিব? আমাৰ 9 তাৰিখত PMB মিটিং আছে। 9 তাৰিখত নিশ্চয় ডিচিশ্যন হ'ব। আজিহে 5 তাৰিখ আৰু 4 দিন আছে। তো UPPL কিমান খেলিব নেখেলিব সেইটো ইহঁতৰ কথা, মই একো নকম। কিন্তু BPF-এ আমি কৈছোঁ যে আমি 126টাৰ ভিতৰত কিমান চিট পাব, আমাৰতো ক'ৰবাতো পাব পাৰি না। আমি আলোচনা চলি আছে বাছ। UPPL-ৰ কথা UPPL, আমাৰ কথাটো আমাৰ। ৰাজ্যসভাৰ সাংসদৰ বাবে আজি মনোনয়ন দাখিল কৰিছে প্ৰমোদ বৰাই, কি জনাব? ভাল কথা। আমাৰ ৰাজ্যসভা MP বা লোকসভা MP এইবিলাক কি আমাৰ লগত কি লেনদেন আছে? আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম। BTC-টোৱেই মেইন। তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব কি আনিব? শেষ হ'ল নেকি BTC? শেষ হৈছে হোৱা নাই, UPPL-হে জানিব, মই কি ক'ম। আমাৰ মই কৈছোঁ বিজনেছ কি সমস্যা আছে? বিজনেছ খালি পাহাৰ নাই, মই পাহাৰ বনাম নেকি? ৰাস্তা দলং এইটো ইলেকশ্যন কমিশ্যনৰ কথা। সেইটো ইলেকশ্যন কমিশ্যনে যিটো গাইডলাইন দিছে সেইটো অল ইণ্ডিয়া হৈ আছে, মই যিমান দূৰ জানো। সেইটো হ'ল আপোনালোকে সেইটো মোক সুধি পেলাই মোৰ পৰা ক্লেৰিফিকেশ্যন মই দিব নোৱাৰে। কেলৈ মানে সেইটো ইলেকশ্যন কমিশ্যনৰ কথা, এইটো গোটেই অল ইণ্ডিয়া হৈছে, মই যিমান দূৰ জানো বাছ।